নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈছোঁ ABC ID কেনেদৰে ক্ৰিয়েট কৰিব লাগিব। সকলোকে ABC ID দৰকাৰ হ'ব। এতিয়া ABC ID সম্পূৰ্ণ নাম হৈছে একাডেমিক বেংক অফ ক্ৰেডিট। ইয়াৰ যোগেদি আপোনালোকে ক্ৰেডিটখিনি ইয়াত জমা কৰি ৰাখিব পাৰিব এই নাম্বাৰটোত, যিটো আপোনালোকৰ একাডেমিক বেংক অফ ক্ৰেডিটৰ ABC ID হ'ব। এইটো সকলো ষ্টুডেণ্টকে দৰকাৰ হ'ব। ABC ID উপকাৰিতা সম্পৰ্কে মই এটা ভিডিঅ' বনাই থৈছোঁ, সেইটো আপোনালোকে এবাৰ চাই ল'ব। ডিব্ৰুগড় ইউনিভাৰ্চিটি নটিফিকেশ্যন বুলি সেই ভিডিঅ'টো আছে। ইয়াত আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি দিলে এনেদৰে অপশ্যন এটা পাব। ইয়াত আপোনালোকে চাইন আপ বুলি যিটো অপশ্যন আছে, সেই চাইন আপ অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকে এনেদৰে এটা পেজ পাব। সেই পেজটো আপোনালোকৰ যিটো ফোন নাম্বাৰ, ভেলিড ফোন নাম্বাৰটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পাছত যিটো তলত দেখিছে জেনেৰেট OTP বুলি অপশ্যন আছে, সেই জেনেৰেট OTPত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে যিটো মোবাইল নাম্বাৰ আপোনালোকে দিলে, সেই মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। আপোনালোকে যাতে ভেলিড মোবাইল নাম্বাৰ দিয়ে আৰু পাৰিলে নিজৰটোৱে দিব ষ্টুডেণ্টজনৰ। তাৰপিছত আপোনালোকে ভেৰিফাই OTP বুলি যিটো অপশ্যন আছে, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আধাৰ কাৰ্ডটো ছিলেক্ট কৰি ল'ব। তেতিয়া আপোনালোকে আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু সেইমতে আধাৰৰ মতে আপোনালোকৰ ফোন নামটো লিখি ল'ব। লিখি জেণ্ডাৰ ছিলেক্ট কৰিব, ডেট অফ বাৰ্থ ভৰাব, ইউজাৰ নেম এটা দিব আৰু 6 ডিজিটৰ এটা পিন নাম্বাৰ দিব। যিকোনো পিন নাম্বাৰ দিব পাৰে। দি আৰু সেইটো কনফাৰ্ম পিনত আকৌ সেই একেটা নাম্বাৰকে ভৰাই ক্লিক কৰি নেক্সট কৰি দিব। তেতিয়া এনেকুৱা এটা পেজ পাব। ইয়াত আপোনালোকৰ গেট ইয়ৰ প্ৰফাইল পিকচাৰ এনেদৰে দেখিছেনে। কনষ্টেণ্ট ভেলিডিটিটো আপোনালোকৰ ইয়াতে টুডে প্লাছ 30 ডেজ বুলি ওলাই আছে, সেইটোকে থাকিবলৈ দিব। আৰু যদি আপোনালোকে এডিট কৰিব বিচাৰে, এডিট কৰি আপোনালোকে ডেটটো চেঞ্জ কৰিব পাৰে। মই কেনেদৰে চেঞ্জ কৰিব লাগে সেইটো দেখুৱাই দিছোঁ। এইটো যদি চেঞ্জ নকৰে কোনো কথা নাই, আপোনালোকে এডিটত গৈ আপোনালোকে এইখিনি ইয়াত ডেটৰ মতে আপোনালোকে নিজৰ ডেটটো দি ইচ্ছামতে ডেট এটা দি ল'ব পাৰে। নিদিলে ভাল, কিয়নো ইয়াতে বাই ডিফল্ট যিটো অপশ্যন থাকে সেইটোতে ক্লিক কৰি থ'লে কোনো অসুবিধা নহয়। তাৰপিছত আপোনালোকে ইয়াত এইটো পাৰপ'জটো এডুকেশ্যনেল বুলি ছিলেক্ট কৰিব লাগিব। এইটো যদি এডিট কৰি আপোনালোকে বেলেগ ডেট দিয়ে, কেনেদৰে দেখুৱাব মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এনেদৰে আপোনালোকে আগষ্ট যদি দেখুৱাই এনেদৰে দেখুৱাব, টুডে প্লাছ 1 ডে এনেদৰে দেখুৱাই। তাতকৈ আপোনালোকে এইটো আগৰ দৰেই যিটো দেখুৱাইছে টুডে প্লাছ 30 ডেজ, সেইটো আপোনালোকে থাকিবলৈ দিব। এইখিনি কৰাৰ পাছত আপোনালোকে এলাও অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে বেলেগ এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে ডিনাই অপশ্যনটোত ক্লিক নকৰিব। ক্লিক কৰিবলৈ হ'লে আপোনালোকে যিটো এলাও অপশ্যন আছে সেইটোতে ক্লিক কৰিব লাগিব। তেতিয়াহে নেক্সট যিটো ষ্টেপ, সেই ষ্টেপলৈ যাব। ষ্টেপলৈ যোৱাৰ লগে লগে এনেদৰে ওলাই থাকিব। তাৰপিছত আপোনালোকে ইয়াত KYC দিব লাগিব। KYC কাৰণে আপোনালোকে নিজৰ ID প্ৰুফটো দিব লাগিব। ইয়াত আধাৰ ছিলেক্ট কৰিব। ছিলেক্ট কৰি প্ৰচিড উইথ KYC বুলি যিটো অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো আধাৰ গোটেই ডিটেইলছটো আহিব। হেল্ল' আপোনাৰ নামটো আহিব, DOB আহিব, জেণ্ডাৰ আহিব, মোবাইল নাম্বাৰটো আহিব। তাৰপিছত আপোনালোকে আধাৰ নাম্বাৰটো ইয়াত ভৰাব লাগিব। আধাৰ নাম্বাৰটো শুদ্ধকৈ নিজৰ আধাৰটোলৈ ভৰাই ল'ব। আৰু ইয়াত আপোনালোকে ভেৰিফাই বুলি যিটো অপশ্যন আছে সেই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে যিটো আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে, সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকৰ মোবাইলটো হেৰাইছে কেনেবাকৈ, যদি আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো চিমটো বন্ধ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে আধাৰৰ লগত ৰিলেটেড থকা যিটো ফোন নাম্বাৰ সেইটো আপোনালোকে আধাৰ অফিচত গৈ প্ৰথমতে চেঞ্জ কৰাই ল'ব। চেঞ্জ কৰাই লৈহে এইটো কাম কৰিব, কিয়নো ইয়াত OTPটো নিদিলে কোনো ধৰণৰ ছাবমিট নহ'ব। এইটোৱে আপোনালোকক অসুবিধাত পেলাব পাৰে। আৰু এই যিটো OTP, সেই OTPটো আপোনালোকে 1 মিনিট 50 ছেকেণ্ডৰ ভিতৰত ইয়াত ফিল আপ কৰিব লাগিব। নহ'লে আপোনালোকে ৰিচেণ্ট OTP কৰি দ্বিতীয়টো OTP যিটো যাব সেই OTPটো ইয়াত ভৰাব লাগিব। এতিয়া OTPটো ইয়াত ভৰাই আপোনালোকে নেক্সট কৰি দিব, ছাবমিট কৰি দিব। কৰি দিয়াৰ লগে লগে নেক্সট ষ্টেপলৈ প্ৰচেছটো গুচি যাব। এনেদৰে ৰিডাইৰেক্টিং বুলি আহি যাব। তাৰপিছত আপোনালোকে আইডেণ্টিটি টাইপটো ইয়াত ছিলেক্ট কৰিব লাগিব। আইডেণ্টিটি ভেলু, I am a student at এই গোটেই ক'ত ষ্টুডেণ্ট হৈ আছে এইখিনি ছিলেক্ট কৰিব লাগিব। ইয়াত আইডেণ্টিটি টাইপটো নিউ এডমিশ্যন আপোনালোকে ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে I am a student at যিটো আপোনালোকে কলেজত বা ইউনিভাৰ্চিটিত পঢ়ি আছে, ইয়াত কলেজৰ নামটো নাহে, ইউনিভাৰ্চিটিৰ নামটো আহিব। সেই ইউনিভাৰ্চিটিখন আপোনালোকে ছিলেক্ট কৰি ল'ব। অসমৰ সকলো ইউনিভাৰ্চিটি ইয়াৰ আণ্ডাৰত আছে, এইখিনি আপোনালোকে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি লৈ পেলাই আপোনালোকে এডমিশ্যন ইয়েৰটো আপোনালোকে ইয়াত ভৰাব লাগিব।
প্ৰথম কথা হৈছে ইয়াত আপোনালোকে যিখন ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে বা এডমিশ্যন লৈছে নতুনকৈ সেই ইউনিভাৰ্চিটিখনৰ নামটো আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। যিসকলে কলেজত পঢ়ি আছে তেওঁলোকে সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে সেই কলেজখনত আপোনালোকে সেই ইউনিভাৰ্চিটিখন আপোনালোকে ছিলেক্ট কৰি ল'ব। যদি অট'নমাছ হয় ইয়াত অট'নমাছ হিচাপে তেওঁলোকৰ ইউনিভাৰ্চিটিখন আহি যাব, কলেজখন আহি যাব। যদি অট'নমাছ নহয় সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহিছে ইয়াত আপোনালোকে বিচাৰি উলিয়াই নহ'লে ওপৰত চাৰ্চ বাৰত চাৰ্চ কৰি দিলেও আপোনালোকে সেইটো পাই যাব, আপোনালোকে ছিলেক্ট কৰি ল'ব। আৰু যিসকলে ইউনিভাৰ্চিটি ডাইৰেক্ট পঢ়িছে তেওঁলোকৰ ডাইৰেক্ট ইউনিভাৰ্চিটিৰ নামটো ইয়াত ছিলেক্ট কৰি ল'লে হ'ব। ইয়াত দেখিছেনে ভাৰতবৰ্ষৰ সকলো ইউনিভাৰ্চিটিৰ নাম ইয়াত আছে, ইঞ্জিনিয়াৰিং কলেজৰ নামো আছে। সকলোকে এইটো লাগিলে সেইসকল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পঢ়ি থাকক, BSc BCom BA পঢ়ি থাকক আৰু MSc MCom MA পঢ়ি থাকক, লাগিলে সকলোকে এই আইডিটো বনাবই লাগিব। এই আইডিটোৰ সুবিধাখিনি আপোনালোকে বেলেগ এটা ভিডিঅ'ৰ যোগেদি পাব, নহ'লে মোৰ আগৰ এটা ভিডিঅ' ডিব্ৰুগড় ইউনিভাৰ্চিটি নটিফিকেশ্যন এখনৰ ভিডিঅ'ত মই বুজাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে আছে, ভালদৰে চাই ল'ব পাৰিব। তাত ABCD কামৰ বিষয়ে মই জনাই থৈছোঁ। এতিয়াত আপোনালোকে নিজৰ ইউনিভাৰ্চিটিখন ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে এডমিশ্যন ইয়াৰ যিটো আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকে যদি কোনোবা ইউনিভাৰ্চিটি আণ্ডাৰত নাম লগাই থৈছে কিন্তু সেইটোত পঢ়াটো কনফাৰ্ম নহয়, আপোনালোকে বেলেগ ইউনিভাৰ্চিটি আণ্ডাৰৰ কলেজত বা বেলেগ কৰ্চত আপোনালোকে পঢ়িবলৈ ইচ্ছা কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত যিটো অপশ্যন আছে ওপৰত সেইটো আপোনালোকে নান কৰি ছিলেক্ট কৰি থ'লেও ছিলেক্ট কৰি ছাবমিট কৰি দিব। পিছত এডিট কৰি ল'ব, আপোনালোকে এডিট কৰি লোৱাৰ অপশ্যনো আপোনালোকৰ আছে, এইটো ছাবমিট কৰি দিব। আৰু যদি আপোনালোকে কলেজখন কনফাৰ্ম হিচাপে এডমিশ্যন লোৱাটো কনফাৰ্ম হৈ গৈছে তেতিয়া আপোনালোকে সেইটোত নিউ এডমিশ্যন কৰি ইউনিভাৰ্চিটিৰ নামটো ছিলেক্ট কৰিব লাগিব। এইটো নান কৰি থ'লে পিছত অপশ্যন আপোনালোকে এডিট কৰি থ'ব। এতিয়া মই দেখুৱাইছোঁ ইউনিভাৰ্চিটিখন এনেদৰে ছিলেক্ট কৰি কেনেদৰে ছাবমিট কৰিব, সেইটো আপোনালোকে নিউ এডমিশ্যন ৰাখি থ'ব। মই বাৰে বাৰে একেটা কথাকে কৈ আছোঁ যাতে আপোনালোক কনফিউজ নহয়। গতিকে আপোনালোকে যদি অসুবিধা পাইছে এইকণ আপোনালোকে স্কিপ কৰি চাব পাৰে, কিন্তু বাৰে বাৰে কৈ থকাৰ অৰ্থটো হৈছে আপোনালোকে যাতে ভিডিঅ'টো বুজি পাই কামখিনি কৰে, যাতে ভুল নহয়। ভুল হ'লে আপোনালোকৰ আপাৰ কাৰ্ড বা ABCDটো ভুলকৈ জেনেৰেট হৈ যাব পাৰে। ইয়াত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি ছিলেক্ট কৰিছোঁ। ছিলেক্ট কৰি এডমিশ্যন ইয়াৰটো আপোনালোকে যদি আগতে এডমিশ্যন লৈ থৈছে তেতিয়াহ'লে এডমিশ্যন ইয়াৰটো সেইমতে দিব। এতিয়া নতুন এডমিশ্যন হ'লে আপোনালোকে 2024 হিচাপে আপোনালোকে এডমিশ্যনৰ ইয়াৰটো দিব লাগিব। এডমিশ্যন ইয়াৰটো ছিলেক্ট কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আপাৰ ID অৰ্থাৎ ABCD যিটো আপাৰ ষ্টুডেণ্ট একাউণ্ট, সেই একাউণ্টটো আপোনালোকৰ ইয়াত ক্ৰিয়েট হৈ যাব। এইটোৱে হৈছে মেইন একাউণ্ট আপোনালোকৰ। ইয়াতে আপোনালোকৰ যিমানখিনি ষ্টুডেণ্ট লাইফৰ ক্ৰেডিট জমা হ'ব সেইখিনি ইয়াতে জমা হ'ব। আপোনালোকে কলেজ ট্ৰেন্সফাৰ ল'লে বা আপোনালোকে ড্ৰপ কৰি পিছতে পুনৰ কৰ্চ আৰম্ভ কৰোঁ বুলি ক'লে এই আপাৰ IDটো দি দিলে আপোনালোকৰ ক্ৰেডিটখিনি পুনৰ ঘূৰাই পাব যিখিনি জমা হৈ আছে। এইদৰে আপোনালোকে UG ডিপ্ল'মা, UG চাৰ্টিফিকেট, তাৰপাছতে UG ডিগ্ৰী সেইখিনি আপোনালোকে ইয়াৰ যোগেদি আপোনালোকে কমপ্লিট কৰিব লাগিব। এয়াই আছিলে আপাৰ কাৰ্ডৰ ভিডিঅ'। আৰু এতিয়া এই আপাৰ কাৰ্ডটো আপোনালোকে কেনেদৰে প্ৰিণ্ট কৰি ল'ব বা কাৰ্ড হিচাপে বনাই ল'ব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইটো কেনেদৰে ষ্ট'ৰ হৈ থাকিব ফোনত সেইটো মই জনাই দিছোঁ। তাৰ বাবে আপোনালোকক লাগিব ডিজিলকাৰ এপটো। মই এইটো ডিজিলকাৰ ৱেবছাইটটোকে দেখুৱাই দিছোঁ। আপোনালোকে নিজৰ মোবাইলত ডিজিলকাৰ এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত ইয়াত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো যিটো এতিয়া ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। OTPটো ভৰাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। যদি OTPটো নাপায় তেতিয়াহ'লে ডিড নট গেট OTP সেই অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া OTPটো পুনৰ এবাৰ আপোনাৰ যেতিয়া ৰেজিষ্টাৰ্ড কৰা মোবাইল নাম্বাৰটোলৈ গুচি যাব। তাৰপিছত আপোনালোকৰ ডিজিলকাৰটো এনেদৰে চাইন ইন হৈ যাব আৰু ডিজিলকাৰটো অলপ দেৰি এনেদৰে থাকিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপাৰ IDটো ইয়াত দেখা পাব। আপোনালোকে ইয়াত দেখিছেনে আপাৰ ID আধাৰ কাৰ্ড দুটা ওলাইছে। এই যিটো আপাৰ ID আছে সেই আপাৰ IDটো একাডেমিক বেংকৰ ক্ৰেডিটৰ এটা অংশ, গতিকে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আপাৰ ID কাৰ্ডটো এনেদৰে আহি যাব। এইটো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে, নহ'লে আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকে কাৰ্ড হিচাপে বনাই লৈ ৰাখিব পাৰে। গতিকে এয়া আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, ইনফৰমেশ্যনটো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।